যেতিয়া আন্না হাজাৰে আন্দোলন কৰিছিলে তেতিয়া কেনেকৈ ভাৰতবৰ্ষৰ টেলিভিছন চেনেলসমূহ তাত উবুৰি খাই পৰিছিল কিন্তু এইবাৰ দৃশ্যপট একেবাৰে সলনি মানে সকলো চালেকাত ব্যস্ত হৈ পৰিছে যে আৰু আজিৰ আগবেলাৰ নেশ্যনেল টেলিভিছনৰ টাৰ্গেট কোন আছিলে জানে খান ছাৰ আমাৰ দেশৰ ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষকক সিমান বিশ্বাস নকৰে যিমান তেওঁলোকে খান ছাৰক বিশ্বাস আৰু সন্মান কৰে খান ছাৰো যদি সেই আন্দোলনটোত জপিয়াই পৰে তেতিয়াহ'লে হয়তো দৃশ্যপট সলনি হৈ যাব পাৰে গতিকে খান ছাৰক তেওঁলোকে টাৰ্গেট কৰিছে আজি ৰাতিপুৱাৰ পৰা মই প্ৰত্যেকটো নেশ্যনেল টেলিভিছন চেনেল চাই আছো ককৰোচ জনতা পাৰ্টিক তেওঁলোকে কভাৰ কৰিছে নেকি চাবৰ কাৰণে কিন্তু আপুনি জানি আচৰিত হ'ব যে মই কৰ্ণাটকা হিমাচল ৰাজস্থানৰ সৰু সৰু পৰ্টেল চাইছো যিসকলে ককৰোচ জনতা পাৰ্টিক কভাৰ কৰিছে আজিৰ দিনটোত কিন্তু নেশ্যনেল টেলিভিছন চেনেলে কভাৰ কৰা নাই মনত আছে কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া আন্না হাজাৰে আন্দোলন কৰিছিলে তেতিয়া কেনেকৈ ভাৰতবৰ্ষৰ টেলিভিছন চেনেলসমূহ তাত উবুৰি খাই পৰিছিল কিন্তু এইবাৰ দৃশ্যপট একেবাৰে সলনি মানে সকলো চালেকাত ব্যস্ত হৈ পৰিছে যে আৰু তাৰ পাছত আজিৰ আগবেলাৰ নেশ্যনেল টেলিভিছনৰ টাৰ্গেট কোন আছিলে জানে খান ছাৰ মানে খান ছাৰ এজন ইনফ্লুৱেঞ্চাৰ আমাৰ দেশৰ ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষকক সিমান বিশ্বাস নকৰে যিমান তেওঁলোকে খান ছাৰক বিশ্বাস আৰু সন্মান কৰে গতিকে খান ছাৰক তেওঁলোকে টাৰ্গেট কৰিছে খান ছাৰো যদি সেই আন্দোলনটোত জপিয়াই পৰে তেতিয়াহ'লে হয়তো দৃশ্যপট সলনি হৈ যাব পাৰে আৰু কিছুমান মিডিয়াই কৈ আছে বোলে এয়াৰপৰ্টতে তেওঁলোকক মানে ককৰোচ জনতা পাৰ্টিৰ অভিজিত দুপকে আহি পোৱাৰ লগে লগে প্ৰটেষ্ট কৰিবলৈ যন্ত্ৰৰ মন্ত্ৰত অনুমতি দি দিয়া হ'ল আৰে সেইটো কি ডাঙৰ কথা হ'ল বাৰে বাৰে সেইটো কথা আলোচনা কৰিবলৈ ডেমক্ৰেচিত আন্দোলন প্ৰতিবাদ হয়ে আমিতো ডেমক্ৰেচিতে আছো নহয় জানো আন্দোলন প্ৰতিবাদটো হ'বই তাক ইমান ৰহন চৰহন হনাই কিয় ইমান ডাঙৰকে হৰফৰে সেইটো খবৰ দিবলগীয়া হৈছে